ব্রজের জীবন মোহন রাম গোবিন্দ অপরম সাগরে হিরে তদুপ বৃন্দ তদুপ বৃন্দ হীরা ইয়াৰ পিছত দেখা গ'ল মধ্যমূলীয়ে যে ঈশ্বৰৰ সৃষ্টিৰ তত্ত্বখিনি কওঁতে তেওঁ মন চিত্ততে বিগলিত হৈ গ'ল। ঈশ্বৰৰ প্ৰেমত সিক্ত হৈ গ'ল। তেওঁ নয়নৰ পৰা চকুলো বৈ আহিছে আৰু কিছু সময় তেওঁ কোনো মাত দিব নোৱাৰি স্তম্ভিত তেওঁ ৰৈ গ'ল। আৰু এই অৱস্থাটো বিদুৰে প্ৰত্যক্ষ কৰি তেওঁ পুলকিত হৈ গৈছে। তেওঁ পৰম আনন্দিত হৈ গৈছে। আনন্দিত হৈ তেওঁ অতি বিনয়ভাৱে বিদুৰে পুনৰ গুৰুক তেওঁ লাহে লাহে সুধিছে যে গুৰুদেৱ, মোৰ এটা মহাশংকা উপজিছে, সেই শংকাটো আপুনি মোক দূৰ কৰি দিয়ক। যদি পৰম প্ৰভু ভগৱন্ত সমস্তৰ লগতে তেওঁ যে নিৰ্বিকাৰ হৈ আছে, নিজে একো নকৰে, এনেকুৱা এটা জ্ঞান ধাৰণাৰে তেওঁ আনক দায়িত্ব দিছে, আনৰ দ্বাৰা তেওঁ কৰ্ম কৰিছে। গতিকে সেই নিৰ্বিকাৰ হৰিয়ে কেনেকৈ কৰ্ম কৰিব পাৰে? কৰ্ম কৰে বেলেগে, কিন্তু সেই কৰ্মবিলাক তেওঁ নিজে কৰে বুলি এতিয়া আমি ৰহস্যমূলক এই মহা কাহিনীখিনি আমি পাইছোঁ। গতিকে ঈশ্বৰ যদি নিৰ্বিকাৰ, তেওঁ যদি একো নকৰে, তেতিয়াহ'লে তেওঁই যে সমস্ত কৰ্ম কৰে,
এই কথাটোৱে মোক অকণমান মানে বিভূতিত পেলাইছে। মোক এই ৰহস্যৰ কথাখিনি কওক। নিৰ্গুণৰ কইনা কেনে গুণৰ সম্বন্ধ, শুনি মোৰ মনত মিলিল মহাধন্য। যিজন পুৰুষ গুণৰ অতি নিৰ্গুণ, সেই নিৰ্গুণ পুৰুষে গুণৰ লগত সম্বন্ধ কৰা এই কথাটোক মই বুজিবৰ কাৰণে মোৰ অসুবিধা হৈছে। গতিকে আপুনি গুৰু পৰম গুৰু, আপুনি মোক এই সমস্ত মোৰ ৰহস্যখিনি মোক ভেদ কৰি দিয়ক। আৰু এইখিনি শুনিবৰ কাৰণে মই আপোনাৰ ওচৰত আজি উপস্থিত হৈছোঁ। এতিয়া আহক মধ্যমণি বিদুৰক কি বুলি এতিয়া সম্বোধন কৰে। এটা অতি আনন্দময় হাঁহিৰে তেওঁ সম্ভাষণ কৰিছে। তাৰপিছত তেওঁ অতি মৰমেৰে যেন বিদুৰক কৈছে যে হে মহামতী, তুমি বিষ্ণুৰ মায়াৰ মহিমাৰ কথা তুমি জানিব লাগিব। বিষ্ণুৰ মায়াৰ মহিমা অন্ত কোনেও কৰিব নোৱাৰে। আৰু সেই মায়াতেই সমস্ত সৃষ্টি স্থিতি সংসাৰ এই সমস্তবিলাক হৈ আছে। ঈশ্বৰ মায়াৰ মহিমাৰ কথা বুজিব পৰা নাই। কিন্তু তাৰ আগতে তুমি যিটো প্ৰশ্নৰ উত্তৰ বিচাৰিছা যে নিৰ্বিকাৰ ঈশ্বৰে কেনেকৈ কৰ্ম কৰে, নিৰ্গুণ পৰম ব্ৰহ্মই গুণৰ মাজত কেনেকৈ আবদ্ধ হয়, এই প্ৰশ্নটোৰ উত্তৰ শুনিবলৈ গৈ তুমি তাৰ আগতে তুমি আৰু দুটামান আচৰণ তুমি প্ৰথমতে গ্ৰহণ কৰিব লাগিব। কাৰণ মায়াক তুমি যদি তৰিবৰ কাৰণে যত্ন কৰা, চিনিবৰ কাৰণে যত্ন কৰা, তেতিয়াহে তুমি আচল ৰহস্যটো তোমাৰ উত্তৰটো তুমি পাই যাবা। সেইকাৰণে যে মায়া তৰিবাৰ কহু সুগম উপায়, যাক ধৰি ঐক্যভাৱে সুখে তৰি যায়। আজি মায়া আবদ্ধ হৈ থকাৰ কাৰণে আমি সঁচাটোকো মিছা দেখোঁ, মিছাটোকো সঁচা দেখোঁ। কিন্তু সঁচাটো সঁচা, মিছাটো মিছা, এই বিচাৰটো আমি কেৱল কৃষ্ণৰ চৰণত একান্ত মনে শৰণ লৈ সাধু সংগত তেওঁৰ লীলা শ্ৰৱণ কীৰ্তন কৰিবলৈ গ'লেই তাৰ ৰহস্যটো আমি আত্মজ্ঞানত আমি লাভ কৰিব পাৰিম। অৰ্থাৎ বিদুৰে কৈছে, তুমি এই প্ৰশ্নটোৰ উত্তৰ মোৰ পৰা জনাৰ আগতে তুমি তোমাৰ অন্তৰৰ পৰাই এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিব লাগিব। এই প্ৰশ্নৰ উত্তৰ কোনে সঠিককৈ দিব নোৱাৰে, কিন্তু সেই তোমাৰ অন্তৰাত্মাই সেই প্ৰশ্নৰ উত্তৰ দিব। কেনেকৈ দিব? তুমি সাধু সংগ
কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰা আৰু লগতে অন্তৰাত্মা কৃষ্ণৰ চৰণ তুমি বন্দনা কৰা, কৃষ্ণৰ চৰণত তুমি নিজকে এক শৰণ লৈ তুমি নিজকে অৰ্পণ কৰা। তাৰপিছত তুমি তোমাৰ উত্তৰটো বুজি পাবা। আহক ইয়াৰ পিছত কেনেকৈ আৰু এই ভক্তি দৰ্শন দিবলৈ গৈ আছে। তাৰ কিছু কৰি মায়া সংসাৰ জানিবা কৃষ্ণ সেৱা দিনে মায়া নিষ্কাৰণ নাই। ও কেৱল ভক্তি দিয়াতি মায়া কৰে ঠাই। মুৰাৰীয় গুণ হব যিজনে সময় ইয়ে তেনে সমস্তে তাৰ দুখ দূৰ হয়। হিৰামে দেৱে কৃষ্ণ সেৱা ৰখ মিলিল মন তেবে কাখন ভাৰ মই কি কৰিব যেতিয়া সাধু সংঘত কৃষ্ণৰ এই মহৎ শ্ৰৱণ কীৰ্তন আমি তেওঁৰ চৰণতে শৰণ লৈ যেতিয়া আমি কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া বোলে লাহে লাহে মনৰ ভিতৰত থকা সেই মায়াবিলাক দূৰ হৈ যায়। অৰ্থাৎ আমাক ক'বলৈ গৈছে কি মায়াময় এই সংসাৰ বুলি আমি সংসাৰখনৰ বাহ্যিকতাক আমি দোষাৰোপ কৰি আছোঁ। প্ৰকৃততে মায়া থাকে ক'ত? আজি ভাগৱতে কৈছে মায়া থাকে মনত। মনৰ মায়া দূৰ কৰিব পাৰিলে জগতৰ মায়া দূৰ হৈ যায়। গতিকে এই মায়া ক'ত আমাক গ্ৰাস কৰি আছে? নিজৰ মনত। গতিকে নিজৰ মনৰ পৰা সেই মায়া যেতিয়া আঁতৰাব লাগে তেতিয়া সাধু সংগত ভগৱতৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু লগতে কৈছে যে সংসাৰৰ তলেৰে তক জানিবা নিশ্চয়। আৰু যদিহে লাহে লাহে সেই মায়াবিলাক যদি হৈ যায়, পাপবোধবিলাক যদি হৈ যায়, তেতিয়াহ'লে কৃষ্ণৰ সেৱাৰ যিটো ৰস সেই ৰসটো আমি পাই যাম। যিজন কৃষ্ণ দেহৰ ভিতৰত নিৰ্বিকাৰ হৈ আছে, তাৰ বাহিৰে এই সমস্ত দেহত কি আছে? মায়াময় দেহত মায়াময় তত্ত্বসমূহ আছে, মায়াময় বিষয়সমূহ আছে। এই বিষয়সমূহৰ মাজত লোভ, মোহ, দম্ভ, অহংকাৰ, ঈৰ্ষা, দেহ, কপটতা, দয়া, ক্ষমা ইত্যাদি ইত্যাদি এই সমস্তবিলাকে আগুৰি আছে। গতিকে এই বিষয়বিলাক যেতিয়া আগুৰি থাকিব, ভিতৰত শুই থকাজন নিজকে কেতিয়াও নিজৰ স্বৰূপটো প্ৰকাশ কৰিবলৈ নিবিচাৰে। গতিকে তাক যদি আমি বিচাৰিব লাগে, তাক যদি আমি জানিব লাগে, সেইকাৰণে ইয়াৰ আগৰ পদতে উল্লেখ কৰিছে আমাৰ দশ ইন্দ্ৰিয় শুদ্ধ কৰিব লাগিব। সেই দশ ইন্দ্ৰিয় শুদ্ধ হোৱাৰ উপায়টো হৈছে যে আমি প্ৰথমতে কৰ্ণখন, কাণ দুখনক আমি শুদ্ধ কৰিব লাগিব। যি কাণ দুখনে সদায় বেয়া বেয়া বিষয়ৰ কথাবিলাক শুনি শুনি এতিয়া লেতেৰা হৈ আছে, ময়লা হৈ আছে। সেই মলীয় কৰ্ণখন শুদ্ধ কৰিব লাগিব কেতিয়া? সাধু মুখে যেতিয়া ঈশ্বৰৰ নামৰ ৰস আমি যেতিয়া পান কৰিম, কৰ্ণপথে যেতিয়া হৃদয়ত সেই নাম ৰসে যেতিয়া ক্ৰিয়া কৰিব, মন যেতিয়া পৰিষ্কাৰ হ'বলৈ যত্ন কৰিব, ভিতৰৰ পৰা যেনেকৈ এডাল গছ সাৰ ফুটিবৰ কাৰণে আৰম্ভ কৰি লাহে লাহে ভিতৰতে সেই সাৰটো ডাঙৰ হৈ আহিবলৈ যেতিয়া উপক্ৰম হয়, এটা সময়ত সেই ভিতৰৰ পৰা ফুলি উঠা সেই সাৰখিনি পলস আৰু ছাল ভেদ কৰি
সম্পূৰ্ণ পৰিণত হৈ পৰিব। তৎটো আমাৰ মনটোত বিষয় আগুৰি আছে, কিন্তু নামৰ ৰসেৰে হিয়াত প্ৰৱেশ কৰাৰ লগে লগে চিন্তা বুদ্ধিয়ে মনক পালিচ কৰি, মনক ঘঁহি মাজি মনৰ আচল ৰূপটো যেতিয়া প্ৰকাশ কৰে, সেই মনে লাহে লাহে যেতিয়া মনৰ ভিতৰতে, দেহৰ ভিতৰতে লাহে লাহে সি ডাঙৰ হ'বলৈ আৰম্ভ কৰে। ডাঙৰ হ'বলৈ আৰম্ভ কৰোঁতে এটা সময়ত বুজি পোৱা যাব যে আগতে সেই মানুহজনৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ বৰ কঠোৰ আছিল। এতিয়া লাহে লাহে তেওঁৰ আচাৰ ব্যৱহাৰ অতি ভদ্ৰ হৈছে, নম্ৰ হৈছে, সাধু হৈছে। আগতে যেনি তেনি কথা কয়, আজিকালি কম কথা কয়, প্ৰয়োজনতহে তেওঁ কথা কয়, ইত্যাদি ইত্যাদি। তেওঁৰ যিটো ব্যৱহাৰ আচৰণ লাহে লাহে যেতিয়া জগতে দেখা পাব, জানিব লাগিব যে সেইজনৰ হৃদয় সুস্থ হৈ গৈছে, ঈশ্বৰক বুজিব পৰাকৈ, ঈশ্বৰৰ কৃপা পাব পৰাকৈ, ঈশ্বৰক বুজিব পৰাকৈ তেওঁৰ মন বুদ্ধি অতি প্ৰখৰ হৈ পৰিছে। আৰু এনেদৰে আজি সেইজনে ঈশ্বৰক বুজিব। যিজনে বুজিব তেওঁ আৰু কাকো ঈশ্বৰৰ সম্বন্ধে ক'ব নোৱাৰিব, কাৰণ বাহিৰৰ সংসাৰখনৰ বিষয়ৰ মনত ফুটি আছে। গতিকে এইসকলক কিয় ক'ব? গতিকে আজি বিদুৰে সুধিছে কাৰণে মধ্যমণি এই কথাখিনি কৈছে। নুসুধা জনকটো কেতিয়াও ক'বলৈ যোৱা নাই। গতিকে যিজনে ঈশ্বৰৰ সম্বন্ধে জানিবৰ কাৰণে উৎসুক হৈছে, অৰ্থাৎ জানিব লাগিব যে তেওঁৰ নামৰ ৰসে কৰ্ণ পথেৰে গতি কৰি হৃদয়ে সিক্ত কৰিছে, হৃদয়ে শুদ্ধ কৰিছে। সেইজনে কৃষ্ণৰ ৰূপটো যেতিয়া দেখিছে, বুজিছে, জানিবলৈ প্ৰযত্ন কৰিছে, তেওঁৰ মনত ঈশ্বৰ সম্বন্ধৰ এনেকুৱা কিছুমান ৰহস্য জানিবৰ কাৰণে প্ৰযত্ন কৰে। আজি যে বিদুৰৰ অন্তৰাত্মাত তেনেকুৱা এটাই হৈ গৈছে। অভিনন্দা কৰি প্ৰশ্ন কৰিলা সাদৰী আমি ভগতী বিদুৰ ভাত গুৰু পাৱন অতদ বাক্য খণ্ডে মোৰ এদিন সংশয় ইয়হ মই লভিলো দুৰ্লভ ৰংগ অত পূৰ্ণ ফলে আহি তোমাৰ গীত ভাগৱত তাৰা কৃষ্ণ পদে দুৰ্লভ কৰাই যাবে কিমান কলংক প্ৰভু জগুৰাই ৰামে কৃষ্ণৰ কৃপাত দেৱে হৰিলা সাধু সংগ কেবে হৰি কথা শুনে কৰিম আনন্দ তাত গোবিন্দ নিজে প্ৰেমৰ
কীর্তনিত হইয়া এরাই দুর্গতি। কৃষ্ণ এতিয়া ইয়াৰ পিছত মধ্যমণিৰ পৰা ভগৱন্তৰ এই ৰহস্যমূলক সমস্ত যেতিয়া জ্ঞানখিনি তেওঁ শুনিলে, বিদুৰৰ মনটোৱে ইমান পুলকিত হৈ গৈছে আৰু সেই পুলকিত হোৱাৰ কাৰণতে এতিয়া তেওঁ উপলব্ধি কৰিছে যিখিনি কথা দ্বিতীয় স্কন্ধ ভাগৱতত এদিন পৰীক্ষিতে সুধিছিল সুকমণি যে হে মহাগুৰু, মোৰ আজি পৰম সৌভাগ্য, মোৰ আজি জীৱনৰ অন্তিম মুহূৰ্তত তোমাৰ দৰে এজন শিক্ষ নিৰ্গুণ পুৰুষক মই আজি লগ পাম। তোমাৰ পৰা মই ঈশ্বৰৰ কথা সমস্তখিনি জানিব পাৰিম। মই তোমাক পাই মই পৰম কৃতাৰ্থ হ'লো যে আজি মই দেখি খাপৰ পৰা তৰি যাম বা সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মই তৰি যাম, কাৰণ তোমাৰ দৰে শিক্ষজনক আজি মই কত সৌভাগ্যৰ বলত মই আজি লগ পাইছোঁ। ঠিক তেনেদৰে যেন আজি পৰীক্ষিতৰ এই অনুভৱটো বিদুৰেও যেন ইয়াৰ আগতেই কৰি গৈছে। মধ্যমণি কৈছে যে গুৰুদেৱ, মোৰ পৰম সৌভাগ্য, গোটেই জীৱনটো মই আজি নানা বিষয় কৰ্ম কৰি কৰি হাহাকাৰ কৰি অৱশেষত মই অস্থিৰ মনেৰে মই তীৰ্থ দৰ্শন কৰিলোঁ, ভকত দৰ্শন কৰিলোঁ, গুৰু দৰ্শন কৰিলোঁ, কিন্তু ক'তো মই শান্তি নাপালোঁ। কিন্তু তোমাৰ সংগ পোৱাৰ লগে লগে, তোমাক লগ পোৱাৰ লগে লগে, তোমাৰ মুখৰ পৰা কৃষ্ণৰ কথা অমৃত ৰস পান কৰাৰ লগে লগে আজি মোৰ প্ৰাণে সিক্ত হৈ গৈছে, ক্ষুদ্ৰ হৈ গৈছে। এতিয়া যেন মোৰ আজি জানিব লগা একো নাই, বুজিব লগা একো নাই। কত পুণ্যৰ ফলত এজন সাধুৰ দৰ্শন হয়। এতিয়া বিদুৰেও নিজকে নিজে পুলকিত হৈ গৈছে। গোটেই জীৱনটো মই অথলে নোৱাৰো, কোনো সাধু সন্ত মহন্তক মই আজি শুদ্ধ ৰূপত পাব নোৱাৰিলোঁ। আজি অজানিতে মই আজি তোমাক পালোঁ, মোৰ কি ভাগ্য। গতিকে তেওঁ পুলকিত হৈ গৈছে যে সাধু দৰ্শন হোৱাৰ লগে লগেই, সন্ত দৰ্শন হোৱাৰ লগে লগেই সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্ত হ'ব পাৰে। আজি সেই সাধুৰ চৰণ স্পৰ্শ কৰি এতিয়া তেওঁ কৰা সমস্ত শক্তি যেন লাভ কৰিবলৈ ভগৱন্তে তেওঁক কৃপা কৰিলে। কি মহা সৌভাগ্য! সেইকাৰণে আজি বিদুৰৰ মন পুলকিত হৈছে। তেওঁ বাৰে বাৰে মনত কৰিছে ভগৱন্ত কৃষ্ণৰ ওচৰলৈ। সেই কৃষ্ণই জগতৰ ঈশ্বৰ হৈ তেওঁ অন্তিমখনত যাক এবাৰ হ'লেও মনত পেলাই তেওঁলোকে চকুলো টুকি গৈছিল। ভাবিলে কেনেকুৱা আচৰিত লাগে। এই কথাখিনি বিদুৰে শুনাৰ পিছত আজি তেওঁৰ মন প্ৰাণ কৃষ্ণৰ নামত বিগলিত হৈ গ'ল, গুৰুৰ নামত বিগলিত হৈ গ'ল, আৰু সেই অনুভৱটোৱে তেওঁ উপলব্ধি কৰিছে যে ঈশ্বৰে মোক কৃপা কৰিলে। মই আজি ঈশ্বৰৰ সমস্ত ৰহস্য গুৰুৰ পৰা মই আজি জানিব পাৰিলোঁ। সৃষ্টি বৰ্ণনাৰ এই মহাগ্ৰন্থ সঁচাকৈ কিমান এক হৃদয় ৰোমাঞ্চক কৰিব পাৰে, আজি তাৰে যেন প্ৰমাণ দিছে। আৰু এনেকুৱা অনুভৱ যদি আমাৰ হয় ঈশ্বৰৰ নামত, ঈশ্বৰৰ চৰণত, তেতিয়াহ'লে আমি আমাৰ নিজৰ অস্তিত্বৰ কথাই আমি পাহৰি যাওঁ। কেৱল কৃষ্ণ দৰ্শন এটুকুৰা চুম্বক আৰু লোহাৰ মাজত যি এটা আকৰ্ষণ হ'ব, ঠিক তেনেকৈ যেন হ'ব। বিদুৰ নিজকে এটুকুৰা লোহা বুলি তেওঁ যেন মানি লৈছে, আৰু এতিয়া কৃষ্ণৰ ভক্তি যেন চুম্বক শক্তিৰ লগত যেন তুলনা কৰিছে। এই মুহূৰ্ততে তেওঁ কৃষ্ণ আৰু মৰ্ত্যৰ বাহিৰে আনৰ লগত তেওঁ কোনো সম্বন্ধ নাই। এয়া যেন তেওঁ বুজিছে যে মই এই মুহূৰ্ততে সংসাৰৰ সমস্ত বিষয়ৰ পৰা যেন মই মুক্ত হৈ গ'লোঁ। আহক ইয়াৰ পিছত আৰু কেনেকৈ গুৰু বন্দনা আৰু ভকত বন্দনা বিদুৰৰ মুখৰ পৰা নিৰ্গত হয়
আমি পদৰ মাজেৰে বিচাৰিবলৈ যাওঁ। ভগৱতী লভিবাৰসান অকৰিল ভাৰ সংগ বিনে নাহিয়ান এৰামেৰে বন্ধ কথা মত কয়ো মুনিবৰ ও কাক প্ৰদা পালক কল্পান্তে সৃষ্টিকৰ পৃথিৱীৰ অধে ঊৰ্ধে আছে কত লোক ও তাৰ ভিতর প্রমাণক বুঝাই ভূগণক বনাশ্রম বিভাগৰ ঈশ্বৰ লীলা কথা ৰীতি সমস্তৰ জন্ম কৰ্ম কৈ কথা মনোময়ংকৰ ৰবা লবৰা জগত বিভাগ এই যে বিজয়ে পুনৰ অনুভৱ কৰিছে যে এইবোৰে এতিয়াহে মই বুজিলোঁ ভকতি লাভ কৰিবৰ কাৰণে যে সাধু সংগৰ বিনা অন্য কোনো পন্থা নাই। ভকতিৰ বাহিৰে যে মায়া সংসাৰ বন্ধনৰ পৰা মুক্ত কৰিব পৰা অন্য কোনো উপায় নাই। এই সমস্ত কথাই মই বুজিলোঁ, কিন্তু আৰু কিছু কথা মই বুজিব লগা আছে, যিহেতু মই সৃষ্টিৰ মহাবৰ্ণনাৰ কথা জানিবলৈ বিচাৰি আছোঁ। এতিয়া প্ৰভু ভগৱতৰ লীলাৰ কথা শুনিলোঁ, কিন্তু ব্ৰহ্মাৰ সৃষ্টিৰ যিটো বৰ্ণনা এতিয়াও সম্পূৰ্ণ হোৱা নাই। ইয়াৰ লগতে তেওঁ দেহৰ পৰা চাৰিটা জাতিৰ সৃষ্টি কৰাৰ এইখিনি কথা ক'লে, পুৰুষাৰ্থৰ কথাখিনি কোৱা হ'ল। কিন্তু এতিয়া মই জানিব বিচাৰিম এই সৃষ্টিখনত জীৱবিলাকক সৃষ্টি কৰিলে, মনুষ্যলোকক সৃষ্টি কৰিলে, তাৰপিছত এতিয়া বৰ্ণাশ্ৰমৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাখিনিও তেওঁ সৃষ্টি কৰিলে, সেইখিনি কথা মই জানিব লাগিব। আৰু তাৰোপৰি কোনে কি কৰ্ম কৰে, কোনে কি ধৰ্ম কৰে, এইখিনি কথাও জানিব লাগিব। আৰু প্ৰজা সৃষ্টি কৰাৰ পিছত এজন ৰজা পাতিলে, সেই প্ৰজাসকলক প্ৰতিপালন কৰিবৰ কাৰণে এজন ৰজা পাতা হ'ল। সেইজনকে কোৱা হৈছে মনু। সেই মনু বংশৰ পৰিচয়টো মই জানিব লাগিব। সেই মনুসকলে কেনেকৈ প্ৰতিপালন কৰিলে আৰু তেওঁলোকৰ সৃষ্টি কেনেকৈ হ'ল, গতিকে এইখিনি কথা আমি জানিব লাগিব। এজন মনুৰ পিছত অন্য এজন মনু আহিছে, গতিকে আমি জানিছোঁ যে সৃষ্টি 14 মনুৰ ৰাজত্ব চলি থাকে। গতিকে এজন মনুৰ পৰা অন্য এজন মনু অহালৈকে যিটো ব্যৱস্থা হয় তাক কোৱা হৈছে মনন্তৰ। এই মনন্তৰ কথাখিনি মই এতিয়া শুনিব বিচাৰিছোঁ, আৰু লগতে তেওঁলোকৰ বংশবিলাকৰ কথাও জানিব বিচাৰিছোঁ, আৰু লগতে জানিব বিচাৰিছোঁ এইখন জগতত জীৱবিলাক কেনেকৈ সৃষ্টি হৈছে। জীৱবিলাক চেদস, অন্নজ, উদ্ভিজ, জৰায়ুজ, এনেকৈ 4টা বিভাগত 4টা ব্যৱস্থাৰে জীৱবিলাকৰ সৃষ্টি হৈছে। যদিও জীৱৰ প্ৰকাৰ 4বিধ বুলি কৈছোঁ, উৰণ, বুৰণ, গজন, ভ্ৰমণ। এই জীৱবিলাক সৃষ্টিৰ মূলতে হ'ল 4টা মহা পৰ্যায়। সেই পৰ্যায়কেইটা ক'ৰ পৰা কেনেকৈ হয়, চেদসটো কেনেকৈ হয়, অণ্ডজ কণীৰ পৰা সৃষ্টি হোৱা। চেদস মানে এইটো আপোনাৰ বীজৰ পৰা সৃষ্টি হোৱা, বীজলৰ পৰা সৃষ্টি হোৱা, এঠাৰ পৰা সৃষ্টি হোৱা। অণ্ডজ মানে কণীৰ পৰা। উদ্ভিদ মানে বিষৰ পৰা বৃক্ষ সৃষ্টি হোৱা, এয়া কৈছে উদ্ভিজ।
আৰু লগতে জৰায়ুষ গৰ্ভধাৰণ কৰি সৃষ্টি কৰা এইবিলাক জীৱ সৃষ্টিৰ যি মহিমা, এই মহিমাখিনি মই জানিব বিচাৰোঁ। চাওকচোন, জ্ঞানৰ পৰিসীমা কিমান ব্যাপক, জানিবৰ কাৰণে এইখন সৃষ্টিৰ কিমান বিশাল এক ৰূপ আছে। কিন্তু আমি জানো যে ক শ্ৰেণীৰ পৰা আমি পঢ়ি পঢ়ি গৈ মেট্ৰিক পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী বা পাছ কৰিলোঁ, BA পাছ কৰিলোঁ, MA পাছ কৰিলোঁ, আৰু তাৰ ওপৰত কিবা প্ৰকাৰে কোনোবাই গৱেষণা কৰি থেচিছ লিখি ডক্টৰেট ডিগ্ৰী লাভ কৰা হ'ল। ইয়াৰ পিছত আৰু শিক্ষাৰ কোনো ঊৰ্ধ ব্যৱস্থা আমাৰ চৰকাৰীভাৱে বা সামাজিকভাৱে আৰু নাই। কোনো এখন শিক্ষালয় নাই যে ডক্টৰেট ডিগ্ৰীৰ ওপৰত আৰু কিবা অধ্যয়ন কৰাৰ কিবা এটা ব্যৱস্থা ক'ৰবাত আছে নেকি? নাই। কিন্তু আজি শাস্ত্ৰসন্মত যিটো ব্যৱস্থা, এই ব্যৱস্থা অনুসৰি জ্ঞানৰ কোনো পৰিসীমা নাই। জ্ঞানৰ ইমান ব্যাপক তাৰ ব্যৱস্থা, জন্মৰ পৰা আমি জ্ঞান আহৰণ কৰি আছোঁ। কিন্তু যিমানেই তেওঁ গুণী নহওক, জ্ঞানী নহওক, পণ্ডিত নহওক, গৱেষক নহওক, জীৱনৰ অন্তিম ক্ষণতো তেওঁ উপলব্ধি কৰে যে মোৰ জানিব লগা বহুত থাকিব, মোৰ বুজিব লগা বহুত থাকিব। তাৰ মানে আমি ইয়াৰ পৰা জানিব লাগিব, বুজিব লাগিব। সংসাৰখনত জানিব লগা, বুজিব লগা যিমানবিলাক শক্তি আছে, ব্যৱস্থা আছে, সেইখিনি পৰিপূৰ্ণতা আমাৰ জৰিয়তে সম্ভৱ নহয়। এতিয়া সেইকাৰণে মই তেওঁলৈ কৈছে, ব্ৰহ্মাই নিজৰ জ্ঞান বুদ্ধিৰে সমস্তখিনি ঈশ্বৰৰ তত্ত্বৰ কথা কৈ শেষ কৰিব নোৱাৰে, আৰু স্বয়ং প্ৰভু ভগৱন্তে নিজেও নিজৰ কথা কৈও লীলাৰ কথা কৈ শেষ কৰিব নোৱাৰে। তেতিয়াহ'লে এইখন সংসাৰ কিমান ব্যাপক, ব্যাপক সংসাৰতে আমি সুখেৰে, ভোগেৰে, আনন্দৰে কেনেকৈ আমি সংসাৰৰ পৰা মুক্তি পাব পাৰোঁ, তাৰ ব্যৱস্থাটো আজি মৈত্ৰীমুনিৰ পৰা সৃষ্টি বৰ্ণনৰ ৰহস্য তত্ত্বৰে আজি বিদুৰক পালন কৰি আছে। সেইখিনি যেন আমি ওলাব পাৰিব লাগিব। এই ব্যৱস্থাত আমি নিজক নিজে নিশ্চয় অনুধাৱন কৰাটো প্ৰয়োজন আছে। জীৱ সমস্ত যেন হৈ গতি তাৰ ধৰ বিধান হৰি পূজা বিধি মূত ব্ৰহ্মচাৰী বান তৎসয় আসন্নৰ ধৰ্ম কৰ্ম অলোকে জগতখন হৰিদেৱে জুৰিলা কৃপাময় কেবেকাংক শিবেলাত কোনে উপাসয় যেন মহাৰাজে কৰিলা ভয়ন চামৰ ধৈৰ্য্য সেৱা কৰে ভূলগন আমি পুনঃ পাহে কৃষ্ণ ভুৱন কৰি ই হব প্ৰশ্ন দিও আৰু ৰহস্য কথা এতিয়া বিদুৰে কৈছে যে গুৰুদেৱ মই এইটো কথা জানিব লাগিব যে আমাৰ পাষণ্ড কৰ্মক যে আমাক পবিত্ৰ কৰাই জীৱসমূহ, এই পাষণ্ড প্ৰবৃত্তিবিলাকো কোনে সৃষ্টি কৰিলে, কিয় সৃষ্টি কৰিলে? ইয়াতো ভগৱতী সৃষ্টি কৰিলে। গতিকে তাৰ ৰহস্যটো জানিব লাগিব। এতিয়া আমি ভাল বেয়া দুটা গুণৰ মাজত আমি নিজকে কৰ্ম কৰিব লাগে। কিন্তু আটাইতকৈ ৰহস্যজনক কথা যে বেয়া বস্তুটো ভগৱন্তে আমাক, বেয়া কৰ্মটো ভগৱন্তে আমাক সৃষ্টিত প্ৰৱৰ্তন কিয় কৰা, যাৰ কাৰণত আমি
সমস্তখিনি কৰিবলৈ বাধ্য। গতিকে বেয়াটো যদি আমি বৰ্জনেই কৰিব লাগে, তেতিয়াহ'লে সংসাৰৰ সেই ব্যৱস্থাটো ভগৱানে দিলে কিয়? এইবিলাক আচৰিত কথা নহয় জানো? অতি ৰহস্যজনক কথাই। এইখিনি কথা আমি নাজানিলে নহ'ব। কাৰণ ভগৱানৰ সৃষ্টিত বেলেগ কোনো বেয়াই হ'ব নোৱাৰে, এইটো এটা কথা। ভগৱানে যি কৰে বোলে ঈশ্বৰে যি কৰে ভালৰ কৰে। অৰ্থাৎ বেয়া বেয়া প্ৰবৃত্তিবিলাক যে তেওঁ সৃষ্টি কৰিলে, তেওঁৰ মানুহ সেইবিলাকো ভালৰ কাৰণেই কৰিছে। গতিকে কিহৰ ভাল কিহৰ বেয়া এইখিনি কথা আমি জানিব লাগিব। আজি সেইকাৰণে বিদুৰে সুধি আছে গোটেই কথাখিনি যে পাষণ্ড প্ৰবৃত্তিবিলাকক আমি কেনেকৈ চিনি পাম, কেনেকৈ বুজি পাম, আৰু এইবিলাকৰ কিবা ক'বা দিশ নাই নেকি বাৰু? তেওঁলোকৰ যদি কিবা নহয় কিবা এটা শুভ গতি থাকে। আজি প্ৰভু ভগৱানে দৈত্যক এটা জগতত এৰি দিছে। জগতত এৰি দি আমি দেৱতাৰ দৈত্যৰ দুটা কুল সৃষ্টি কৰিলে। দেৱকুলক উচ্চ আসন দিলে, দৈত্যকুলক নিম্ন আসন দিলে। দেৱতাসকলক আমি সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, দৈত্যসকলক আমি ঘৃণ কৰোঁ। কিন্তু ভগৱানৰ মানুহটোতো দৈত্যসকলক কিবা নহয় কিবা এটা কামত সৃষ্টি কৰিছে। আৰু সেই কামটোৱে হৈছে যেতিয়া শুদ্ধ লোকসকলে, দেৱলোকসকলে যেতিয়া কেতিয়াবা বেয়া বেয়া কৰ্ম কৰে, অহংকাৰ কৰে, জ্ঞান বুদ্ধি যেতিয়া তেওঁলোকৰ লোপ পাই যায়, তেওঁলোকক মহাশিক্ষা এটা দিবৰ কাৰণে দৈত্যসকলক ভগৱানে পঠিয়াই দিয়ে। যোৱা স্বৰ্গ ৰাজ্য আক্ৰমণ কৰা, স্বৰ্গ লণ্ডভণ্ড কৰি দিয়া। তাৰপিছত দেৱতাসকলে নিজকে বুজক তেওঁলোকৰ কি ভুল, আৰু তাৰ পৰা কোনে তেওঁলোকৰ ৰক্ষা কৰিব, এই জ্ঞানটো তেওঁলোকৰ হক। এইকাৰণে দৈত্যসকলক তেওঁ জগতত এনেদৰে মেলি দিছে। গতিকে ভগৱানৰ মনত দৈত্যসকলক কেতিয়াও অপ্ৰয়োজনীয় বুলি আমি কেতিয়াও গণ্য কৰিব নোৱাৰোঁ। গতিকে এই দৃষ্টিবিলাক আমাৰ লাগিব। ভগৱানে কিয় পাষণ্ড প্ৰবৃত্তিবিলাক আমাৰ হৃদয় দিলে? আমাৰ জীৱাত্মাক শুদ্ধ এটা ৰূপ দিবৰ কাৰণে, এই পাষণ্ড আচাৰবিলাক আমি চিনি পাবৰ কাৰণে, কৰ্মৰ দুখবিলাক ভুগি ভুগি আমি নিজকে আত্মদৰ্শন কৰিবৰ কাৰণে ভগৱন্তে মন আৰু চিত্তক এনেদৰে এটা ৰাস্তা দিয়াইছে। আৰু সেই ৰাস্তাৰে যদি নিজক নিজে চিনি পায়, বুজি পায়, তেতিয়াহ'লে পাষণ্ড মতিও এটা সময়ত ভগৱন্তৰ এক মহা শক্তিত পৰিণত হ'ব, কামত আহিব। আৰু সেইকাৰণে জগতে সৃষ্টিত এনেদৰে সমস্তকে লাভ কৰিছে। আৰু এই কথাটোকে এতিয়া জানিবৰ কাৰণে বিচাৰিছে বিদুৰে। আৰু লগতে জানিব বিচাৰিছে যে গ্ৰহ, নক্ষত্ৰ, তৰা এই সমস্তবিলাকক ক'ত ক'ত তেওঁ কি কি শক্তি দি ৰাখিছে, কিয় ৰাখিছে? চন্দ্ৰটো যে ওপৰত ৰাখিলে, সূৰ্যটো ওপৰত ৰাখিলে, বৃহস্পতিকে আদি কৰি অন্যান্য নৱগ্ৰহকে ওপৰত ৰাখি থৈছে, কিয় ৰাখি থৈছে? কি শক্তিত এতিয়া তেওঁলোক এতিয়া আকাশত থাকিব লগা হ'ল বা নৱমণ্ডলত বিচৰণ কৰি থাকিব লগা হ'ল? এইখিনি কথা আমি জানিব লাগিব। আৰু লগতে কৈছে যে আমাৰ এই মনুষ্যসকলে এতিয়া হৰি পূজা কৰে। হৰি পূজা কৰিয়ে এতিয়া তেওঁলোকে কৰিব পাৰে। এই হৰি পূজা কৰাৰ কিছু নিয়ম আছে। এই নিয়মবিলাক কিয় প্ৰৱৰ্তন কৰা হয়? গিৰি ব্ৰহ্মচাৰী বান কষ্টে যদি ছয়, কাষম বাৰ ধৰ্ম কৰ্ম কৈও কেন হয়। ঈশ্বৰৰ কৰ্ম ধৰ্ম কৰিবলৈ যাওঁতে আমাৰ 4 আশ্ৰমৰ প্ৰয়োজন হৈছে। ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। এই কৰ্মখিনি আমি কৰিব লাগে। কিয় এই কৰ্মখিনি কৰাৰ ব্যৱস্থাটো আমাক দিলে? আৰু লগতে জানিব বিচাৰিছে যে ভগৱানে এটি সৃষ্টি কৰিছে, সৃষ্টি কৰি সৃষ্টিখন প্ৰতিপালন কৰিবৰ কাৰণে নানা জীৱৰ সৃষ্টি কৰিলে, আৰু জীৱসমূহক প্ৰতিপালন কৰি সৃষ্টিখন তেওঁ চলাই আছে। এদিন সৃষ্টিখন তেওঁ প্ৰলয়ৰ জৰিয়তে ধ্বংস কৰিব। প্ৰলয়ৰ জৰিয়তে ধ্বংস কৰি
সমস্ত জগত তেওঁ নিজৰ অন্তৰতেই বোলে তেওঁ ঠাই দিব। এতিয়া বিদুৰে কৈছে সৃষ্টিখন তেওঁ সমস্ত ধ্বংস কৰি বা নিজৰ দেহৰ ভিতৰত সংগ্ৰহ কৰি তেতিয়াতো ভগৱানে কি কৰিছে? সৃষ্টিয়ে নাই, কৰ্মই নাই, তেতিয়া তেওঁ এনেইতো থাকিব নোৱাৰে। নিশ্চয় কিবা নহয় কিবা এটা তেওঁ কৰিব লাগিব। গতিকে কি কৰিব? এনে আমাক কোৱা হৈছে কৰ্মহীন মানুহজনৰ কৰ্ম কি হোৱা আছে? আমি স্বাভাৱিকতে বহুতে কাম বিচাৰি নাপাওঁ, কৰিব লগা কামেই নাই। এতিয়া সেই মানুহজনে কি কৰি থাকে? এনেই বহি থকা বুলি কয়, সময়বিলাক এনেই অপচয় কৰে বুলি কয়। কিন্তু স্বৰূপতে কোনেও এনেই থাকিব নোৱাৰে। যদি এটা দেহ আছে, এটা মন আছে, ইন্দ্ৰিয় আছে, শক্তি আছে, তেতিয়াহ'লে কোনেও কোনো ক্ষণতে কেতিয়াও কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। তেতিয়াহ'লে ঈশ্বৰে কৈ আছে, এতিয়া সৃষ্টিখন যদি ধ্বংস কৰি দিলে তেওঁ কৰ্ম নাই, তেতিয়াহ'লে তেওঁ কৰ্ম কি? আমি গোটেই দিনটো কৰ্ম কৰিলোঁ, দিনৰ দিনটো কৰ্ম কৰিলোঁ, সন্ধিয়া সময়ত আমাৰ ভাগৰ লাগিল, এমুঠি খালোঁ, তাৰপিছত আমি ক'লোঁ যে আমাৰ কাম নাই, আমি শুই থাকোঁ। শুই থকাৰ পিছত আমাৰ কাম নাই আমি ভাবিলোঁ, কিন্তু প্ৰকৃততে শুই থকাৰ পিছতো দেহটোত কিবা কাম চলি থকা নাই। আমিহে হাতেৰে আমি কৰ্মখিনি আমি কৰা নাই, কিন্তু মই কাম বাদ দিলোঁ, শুই গ'লোঁ, টোপনি গ'লোঁ, ক'ব নোৱাৰা হৈ গ'লোঁ, কিন্তু দেহটোত তেতিয়া কৰ্মটো চলি আছেনে নাই? কোনে চলাই আছে সেইখিনি কৰ্ম? এইবিলাক কথাটো আমি জানিব লাগিব। উশাহ নিশাহবিলাক কোনে লৈ আছে? এইবিলাক কথাটো জানিব লাগিব। গতিকে এই ৰহস্যজনক যিখিনি প্ৰশ্ন এতিয়া নিজৰ মনৰ পৰা উদ্ভৱ হ'ব লাগিছে। বিদুৰৰ মনত সেই প্ৰশ্নবিলাক উদয় হৈছে আৰু তাৰ উত্তৰটো নিজৰ মনৰ পৰা এইবিলাক পাব লাগিব, আত্মজ্ঞানেৰে গোটেইখিনি পাব লাগিব। এইকাৰণে তেওঁলোকে বিদুৰীও প্ৰশ্নটো সোধোতে মৈত্ৰমণি কৈছিল, তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই প্ৰথমতে ভক্তি কেনেকৈ সাধন কৰিব লাগে, কি কৰিব লাগে, ঈশ্বৰৰ নাম শুনিলে কি হয়, এইখিনি প্ৰথমতে তোমাক মই কওঁ, তাৰপিছত তুমি নিজে নিজে জানিবা, তোমাৰ প্ৰশ্নৰ উত্তৰটো তাতেই পাবা। আজি এনেদৰে আজি গোটেই প্ৰশ্নৰ এতিয়া বিচাৰ চলি আছে বিদুৰৰ অন্তৰাত্মাত, আৰু মৈত্ৰমণিয়ে এতিয়া সেইখিনি নিবেদন কৰি আছে। কৃষ্ণ অনুগত শিক্ষক দয়ালু গুৰু জয়, অনুভূতা কথা মাতি আমি মাতনি